বড়োলেণ্ডত প্ৰথম CM কাপ ফুটবল আৰম্ভ হ'ল আৰু এইটো এটা আমাৰ বহুত ডাঙৰ এটা মেগা ইভেণ্ট হয়। তো বড়োলেণ্ড অঞ্চলত ফুটবল খুব ভালকৈ খেলে, চবে জানে আৰু বহু বছৰ আগৰ পৰাই ফুটবলটো আমাৰ গাঁওবিলাকত যিটো সামাৰ ছিজন, আমাৰ গৰমৰ দিনত বহুত বেছিকৈ গাঁৱে ভূঞে ফুটবলটো এটা ফেষ্টিভেলৰ নিচিনা খেলা দেখিবলৈ পায় আৰু গ্ৰাম্য অঞ্চলৰ ৰাইজে খেতি বাতিৰ লগতে ব্যস্ত থকাৰ লগতে অলপ সময় ওলাই বিভিন্ন অঞ্চলত হোৱা ফুটবলবিলাক চাবলৈ আহে আৰু তাত এটা সমন্বয় ক্ষেত্ৰলৈ ৰূপান্তৰ হয়। আজিৰ সময়ত আমি দেখিছোঁ যে প্ৰফেশ্যনেলি যিসকলে ফুটবল খেলটো লৈছে সেইসকলে নিজৰ কেৰিয়াৰ গঢ়িব পাৰিছে আৰু বহুত দিশত আগবাঢ়ি যাবলৈ পাৰিছে। আমি যোৱা সময়ত দেখিবলৈ পাইছোঁ আমাৰ বড়োলেণ্ড অঞ্চলত যিবিলাক ক্লাবত বিভিন্ন ক্লাবত যিসকলে ফুটবল খেলিছে সেই খেলুৱৈসকলে অসম পুলিচত, ৰেলৱেত, চিটি পুলিচত আৰু অইলৰ পৰা আদি কৰি বিভিন্ন চিটি বোৰ্ডলৈকে চাকৰি পাবলৈ সক্ষম হৈছে আৰু এটা লাৰ্জ ছেকশ্যন বহুত নাম্বাৰ আমাৰ ডিফেন্সতো তেখেতসকলে চাকৰি পাইছে। এই আৰু আনপিনেদি আপোনালোকে দেখিবলৈ পাইছে আমাৰ অঞ্চলৰ প্লেয়াৰবিলাকে এতিয়া আমাৰ অকল ষ্টেটত নহয় নেশ্যনেল ক্লাববিলাকতো খেলিবলৈ বহুত স্থান পাইছে। আমাৰ ল'ৰাসকলৰ সমান সমান ছোৱালীসকলো ফুটবলৰ ক্ষেত্ৰত বহুত আগুৱাই আহিছে আৰু সেইটো নজৰ ৰাখি এই বছৰ আমি কাউন্সিলে যদিও 2 বছৰ আগৰ পৰা আমি ডুৰাণ্ড কাপ ফুটবল আয়োজন কৰিছোঁ, বিভিন্ন ক্লাববিলাকক আমি সহায় কৰিছোঁ। এই বছৰ আমি ডাইৰেক্টলি 400 আমাৰ 20টা VCDCত আৰু লগতে 10টা কনষ্টিটুৱেঞ্চি 5টা জিলাত আমি একেবাৰতে এমাহৰ কাৰণে এটা ফুটবল ফেষ্টিভেলৰ নিচিনাকৈ আয়োজন কৰিছোঁ CM কাপ ফুটবল। তাত আমি দেখিছোঁ এতিয়ালৈকে প্ৰায় 3760 আমাৰ ফুটবল ক্লাব ৰেজিষ্টাৰ হৈছে আৰু ইয়াৰ লগতে 67,680 প্লেয়াৰ্ছ আমাৰ ইতিমধ্যে তেখেতসকলে ৰেজিষ্টাৰ্ড হৈছে আৰু 420 VCDCত এই খেলটো আৰম্ভ হ'ব। গতিকে 14 তাৰিখৰ পৰা আৰম্ভ হৈ 14 জুনৰ পৰা আৰম্ভ হৈ 14 জুলাইলৈকে আমাৰ এটা টাইম লাইন আছে। সেইখিনি টাইমত কাউন্সিলৰৰ খেলখন হ'ব, ফাইনেল খেলখন, আৰু তাৰপিছতে আমি 27 জুলাইৰ পৰা আমাৰ তাত তৃতীয়বাৰৰ কাৰণে ডুৰাণ্ড কাপ যিটো 134 ডুৰাণ্ড কাপ আমাৰ ইয়াত আৰম্ভ হ'ব। গতিকে মই যিসকল প্লেয়াৰ আজি ইয়াত অংশগ্ৰহণ কৰিব তেখেতসকলে চবে চাৰ্টিফিকেট পাব আৰু তেখেতসকলক আমি তেখেতসকল ক্লাববিলাকক অলপ হ'লেও আৰ্থিক সাহাৰ্য দিয়াৰ কাৰণে আমি চিন্তা কৰিছোঁ। যিসকলে উইনাৰ হ'ব, যিসকলে লাৰ্ণাৰ্ছ আপ হ'ব সেইসকলে ট্ৰফি পাব আৰু অনাগত দিনত এই ফুটবল ক্লাববিলাকক আমি বাছনি কৰি যি ক্লাবক আমি অনাগত দিনত অলপ প্ৰমোট কৰিব পাৰোঁ, য'ত প্ৰমোশ্যন কৰিব পাৰোঁ, অলপমান আৰু বেছিকৈ ট্ৰেইনিং কৰাই পেলাই তাত ভাল প্লেয়াৰ ওলাব পৰা যায়, তেনেকুৱা এটা টাৰ্গেট ৰাখি এই CM কাপটো আয়োজন কৰা হৈছে। ছেকেণ্ড কথা মই ক'ব বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। অইন বছৰৰ নিচিনা এই বছৰো আমি প্ৰায় 260 crore ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে ফাণ্ড আমি পাবলৈ সক্ষম হৈছোঁ আৰু সেই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ডটো আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 116 কোটি, চিৰাং ডিষ্ট্ৰিক্টত 51 কোটি, বাক্সা জিলাত 28 কোটি, তামুলপুৰত 23 কোটি আৰু ওদালগুৰিত প্ৰায় 39 কোটি বিভিন্ন আঁচনিত ইয়াত আঁচনি ইতিমধ্যে লোৱা হৈছে। প্ৰায় আমাৰ কুল মিলাই 175 আঁচনি ইয়াত আমি লোৱা হৈছে। ইয়াৰ ভিতৰত আছে কোকৰাঝাৰত আমাৰ বড়োসকলৰ যি বাগুৰুম্বাৰ পৰা আদি কৰি যিবিলাক নৃত্য আছিলে সেইটো আৰম্ভণিতে আমাক শিকাই থৈ গ'ল ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী, তেখেতৰ মেমৰিয়েলত এটা হাৰিমু ভৱন চিৰাঙত নিৰ্মাণ কৰা হ'ব আৰু ইয়াৰ লগতে আমাৰ দৈখ্ৰং খুংৰুৰ যিটো বসুমতাৰী বড়োসকলৰ এজন ৰিভলিউচনাৰী ছিংগাৰ আছিলে, আমাৰ যি বড়োফা কালচাৰেল কমপ্লেক্স আছে তাৰ গেটৰ ওচৰত তেখেতৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব আৰু এনেকুৱা কৰি বিভিন্ন ডাঙৰ স্কিমছবিলাকো
আমি ইয়াত লোৱা হৈছে। আমাৰ ইউ.এন. ব্ৰহ্ম কলেজ আছে দতমাত, তাত অডিটৰিয়াম নিৰ্মাণ কৰা, ৰবীন্দ্ৰ ভৱন ভাওৰাগুৰিত নিৰ্মাণ কৰা, মিনি ষ্টেডিয়াম বনৰগাঁৱত আমি 2.5 কোটি টকাত নিৰ্মাণ কৰা আদি কৰি তেনেকুৱা বহুতখিনি স্কিম আমাৰ ইয়াত লোৱা হৈছে। কোকৰাঝাৰত ছিনিয়ৰ চিটিজেন, যিহেতু কোকৰাঝাৰটো আমাৰ কেপিটেল টাউন হয়, তাত ছিনিয়ৰ চিটিজেনসকলৰ কাৰণে 1 কোটি টকাৰ এটা গেষ্ট হাউচ নিৰ্মাণ কৰিবলৈ ঠিক কৰা হৈছে। 6টা ডিষ্ট্ৰিক্ট বড়ো সাহিত্য সভাত 50 লাখ কৰি ইয়াত আমি আঁচনি বা আমি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে আঁচনি দিব পাৰিছোঁ। কোকৰাঝাৰত আমি গুৰুদেৱ কালীচৰণ ব্ৰহ্ম কলেজত এটা অডিটৰিয়াম নিৰ্মাণ কৰাৰ কাৰণে টিপকায়ত ইয়াত ফাণ্ড লোৱা হৈছে। ৰাভাসকলৰ কাৰণে কোকৰাঝাৰত এটা গেষ্ট হাউচ আছিলে 1 কোটি টকাৰ, এইটো আজি ইতিমধ্যে চেংচন হৈ গ'ল। তেনেকুৱা কৰি পেলাই আমাৰ মাৰ্টিয়াৰ সুজিত নাৰ্জাৰী মেমৰিয়েল যিটো বাটিপাৰাত তেখেতৰ জন্মস্থানত যিটো তেখেতৰ চেণ্টাৰ এটা আছে, সেইটো ডেভেলপ কৰা হোৱা নাছিলে। তেখেতৰ প্ৰতিমূৰ্তিৰ লগতে এটা চিলড্ৰেন পাৰ্ক আৰু চেণ্টাৰ প্ৰায় 2.40 crore আমাৰ ইমান টকা ধাৰ্য কৰা হৈছে। ইতিমধ্যে আমি বহুতখিনি কাম আগবঢ়াইছোঁ এই ক্ষেত্ৰত। আমাৰ সিধু মুৰ্মু আৰু কানু মুৰ্মুৰ যিটো চিলড্ৰেন পাৰ্ক আৰু ষ্টেচু গোসাইগাঁৱত হ'ব, ইয়াৰ কাৰণেও 50 লাখ টকা দিয়া হৈছে। যিটো আছে ওদালগুৰিত আমাৰ দুৰ্গা মল্লৰ কাৰণে এটা ষ্টেচু নিৰ্মাণ কৰা আৰু তেখেতৰ ভৱনো নিৰ্মাণ কৰাৰ কাৰণে আমি 1 কোটি টকা ইয়াতে চেংচন কৰা হৈছে। তেনেকুৱা কৰি পেলাই বহুত ইম্পৰ্টেণ্ট কিছুমান অঞ্চলত গেষ্ট হাউচ, কিছুমান অঞ্চলত আন্তৰ্গাঁথনি, কিছুমানত ইভেন বিবাহ ভৱন, তেনেকুৱা কৰি পেলাই ভাল ভাল ৰাইজৰ প্ৰয়োজন অন্তৰ্গাঁথনি আৰু ইয়াত প্ৰায় 6টাকৈ বীৰ চিলাগাং আমাৰ যিটো মিনি ষ্টেডিয়াম 5 কোটি টকা কৰি, সেইটোও আমি ইয়াত 6টাকৈ ধৰা হৈছে। তো এই আটাইবোৰ যিখিনি স্কিম আছে ইয়াত, এই স্কিমখিনি আমাৰ 5টা ডিষ্ট্ৰিক্টৰ ৰাইজৰ কাৰণে এই স্কিমখিনি লোৱা হৈছে আৰু এই স্কিমখিনিৰ দ্বাৰা যথেষ্ট নতুন অন্তৰ্গাঁথনি নিৰ্মাণ হ'ব। 260 কোটি টকাৰ নতুন অন্তৰ্গাঁথনি নিৰ্মাণ হ'ব আৰু এই অন্তৰ্গাঁথনিখিনি একদম নিট বেছ এইটো লোৱা হৈছে। আমাৰ ইয়াতো যিটো আমাৰ সত্ৰ আছে, এই সত্ৰতো 50 লাখ টকাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াতে গেট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ধৰা আছে ওদালগুৰিত। তেনেকুৱা কৰি ৰাইজৰ বিচৰা হিচাপে প্ৰত্যেকটো স্কিম ইয়াত আপোনালোকে পাব। মই আজি আপোনালোকক এইটো দিম। চ' এই স্কিমখিনি আজি আমি পাই পেলাই কাউন্সিল চৰকাৰে সুখী হৈছোঁ আৰু অতি শীঘ্ৰে এই নিৰ্মাণৰ কামখিনি আমি আগবঢ়াই লৈ যাবলৈ বিচাৰিছোঁ। ওদালগুৰি জিলা হিচাপে আমাৰ বহুতখিনি কাম ইতিমধ্যে হৈ আছে। এটা যিটো আমাৰ স্পৰ্টছ একাডেমি হ'ব লাগিছিলে 187 crore, এইটো অলৰেডি কেন্দ্ৰীয় চৰকাৰে চেংচন কৰি দিলে। এইটো অতি শীঘ্ৰে আমি ইয়াৰ কাৰণে ষ্টেডিয়াম নিৰ্মাণ একাডেমি নিৰ্মাণ কৰাৰ কাৰণে আধাৰশিলা স্থাপন কৰিবলৈ গৈ আছোঁ আৰু এই ষ্টেডিয়ামৰ লগতে অলৰেডি আমাৰ পলিটেকনিকৰ কাম আৰম্ভ হৈ গৈছে। NITৰ কাৰণে ভাৰত চৰকাৰৰ লগত আলোচনা চলি আছে। যিটো নেকি আমাৰ ট্ৰাইবেল এটা ইউনিভাৰ্চিটিৰ প্ৰপ'জেল আছিলে, ইয়াৰ কাৰণে চলি আছে। ওদালগুৰিত আমি এটা অৰ্গেনিক যিটো আউটলেট ৰৌতাত আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। ফুড প্ৰচেছিং পাৰ্ক এটা ৰৌতাত নিৰ্মাণ কৰিবলৈ গৈ আছোঁ, এইটোও চেংচন হ'ল। তেনেকুৱা কৰি পেলাই বহুতখিনি আঁচনি ওদালগুৰিৰ কাৰণে ইতিমধ্যে ঠিক কৰা হৈছে। ওদালগুৰি বিভিন্ন নদীবিলাকৰ আজি মাথৰিবিলাক নিৰ্মাণ কৰা হৈছে। ইয়াৰ কাৰণে মই মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। ইয়াৰ যিখিনি মেন এলিফেণ্ট কনফ্লিক্ট আছে, ইয়াৰ কাৰণে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে বহুখিনি কাম ইতিমধ্যে হাতত লৈছে। মই আশা কৰোঁ অহা এটা বছৰত মেন এলিফেণ্ট কনফ্লিক্টৰ যি প্ৰব্লেম আছে, সেইটো আমি ওদালগুৰি জিলা, বাক্সা জিলাত সমাধান কৰিব পাৰিম বুলি আশা কৰিছোঁ। তেনেকুৱা কৰি পেলাই বিভিন্ন আঁচনিবিলাক আমাৰ চলি আছে। মই আজি বিশেষভাৱে ওদালগুৰি জিলাখন BPFৰ যি 17টা বছৰত যিখিনি নেগলেক্ট হৈ আছিলে, এইখিনি আজি আমি চাই আছোঁ। ইয়াত বিভিন্ন অডিটৰিয়ামৰ পৰা আদি কৰি হাফডান প্ৰজেক্টবিলাক, ইয়াত বিষ্ণু ৰাভা ভৱনৰ পৰা আদি কৰি যিবিলাক হাফডান প্ৰজেক্ট আছে, প্ৰত্যেকটো হাফডান প্ৰজেক্টটো সম্পূৰ্ণ কৰি পেলাই ওদালগুৰি টাউনখন ডেভেলপ কৰাৰ লগতে ওদালগুৰি জিলাৰ যি 10টা সমষ্টি আছে, ইয়াৰ কাৰণে বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে BTR চৰকাৰে আমি বিভিন্ন আঁচনি লোৱা হৈছে। গতিকে মই
ওদালগুৰিবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। আজি বিভিন্ন প্ৰগ্ৰামত মই এটেণ্ড হৈছিলোঁ আৰু ৰাইজৰ যি মৰম, ৰাইজৰ যি স্নেহ, ওদালগুৰি জিলাৰ ৰাইজৰ যি UPPL দল আৰু আমাৰ চৰকাৰ প্ৰতি যিটো আমাৰ এটা পজিটিভ চিন্তা সদায় আমাৰ প্ৰতি এটা মৰমৰ চকুৰে চাইছে, ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ।